হাই এভৰিৱান, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত ৰেচিপি ভিডিঅ' এটা ল'বলৈ লৈছোঁ দেই। আজি বইল চিকেন বনাবলৈ লৈছোঁ। প্ৰথমতে কি লাগে দেখাই ল'লোঁ, যেনে আলু, বিলাহীখিনি আপোনালোকে সকলোৱে জানেই। তাৰপিছতে আদা নহৰু লগতে জালুক দুটামানো খুন্দি ল'লোঁ দেই। তাৰপিছত এখন কেৰাহীত গোটেইখিনি প্ৰথমতে দি ল'লোঁ। মানে আচলতে সকলোৱে বনাব জানে, কিন্তু সকলোৱে বনোৱা পদ্ধতিটো বেলেগ বেলেগ। তাৰ মাজতে কিছুমানে বেলেগ বেলেগ পদ্ধতিৰে বনায়, যেনে বিলাহী কিছুমানে পুৰি দিয়ে। মই বিলাহী পুৰি দিয়া নাই, মই ডাইৰেক্ট এনেকৈ দি দিছোঁ আৰু ঠাণ্ডা পানী দি গোটেইখিনি উতলাবলৈ দিলোঁ। পিঁয়াজটো দিবলৈ পাহৰি গৈছিলোঁ, একেবাৰে শেষত পিঁয়াজটো কাটি দিলোঁ দেই। আৰু এই মাংসখিনি টেষ্টি হোৱাৰ এটা বস্তু দিম একেবাৰে শেষত। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব কি বস্তু দিয়াৰ কাৰণে এই মাংসখিনি মানে ইমানেই টেষ্টি হৈছে। আচলতে সঁচা কথা ক'বলৈ গ'লে ভাইটিও কৈছে দেই, আজি বৌ মাংসখিনি খাই ভাল লাগিলে। দেখিছেনে ইমান ধুনীয়াকৈ বককৈ উতলি আহিব দিলে। তাৰপিছত এয়া দিলোঁ মই খৰিচা, যোৱা বছৰৰ খৰিচাখিনি আচলতে পুৰণা হ'লে খাই ভাল লাগে, কাৰণ গোন্ধটো ধুনীয়াকৈ ওলায়। তাৰপিছত তাৰ শেষতো আৰু এটা বস্তু দিম, মানে আপোনালোকক দুটা বস্তু মই দেখুওৱা নাছিলোঁ কি বস্তু দিলে মাংসখিনি টেষ্টি হয়। এটা বস্তু খৰিচা দিলোঁ আৰু 2 নম্বৰটো একেবাৰে শেষত দিম, চাব দেই। একেবাৰে শেষত দিলোঁ এয়া মান ধনিয়া। দুবিধ কৈছিলোঁ যে, মান ধনিয়াটো আপোনালোকক দেখুওৱা হৈছিলে, কিন্তু মই দিয়া হোৱা নাছিলে। একেবাৰে শেষত গোন্ধটো আহিবৰ কাৰণে দিলোঁ। তাৰপিছত আপোনালোকেও এবাৰ টেষ্ট কৰি চাবচোন, সঁচাকৈ গাইজ বহুত ভাল লাগিলে। আজিলৈ